কালি ৰাতি প্ৰায় 2:30 বজাত যি ধুমুহা আহিল টুপিয়া সদা উত্তৰ অঞ্চলৰ মোৰ প্ৰায় 10জনী গৰু গোহালিটো সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কিন্তু সৌভাগ্যক্ৰমে মোৰ গৰু এজনীও মৃত্যুমুখত বাচিল। বাকী এই অঞ্চলৰ প্ৰায় গছ প্ৰায় বাঢ়িছে আৰু টুপিয়া বালিজুৰি যি ৰাস্তা সেই ৰাস্তাও বৰ্তমান এতিয়া বন্ধ হৈ আছে। গছ পৰি ডাঙৰ প্ৰকাণ্ড গছ পৰি আছে। বিদ্যুৎ সেৱা ব্যাহত হ'ল। কেইদিনলৈ আহে ঠিক নাই আৰু বৰ ডাঙৰ ধুমুহা হৈছে। ডাঙৰ কম সময় কিন্তু খুব জোকাৰি গ'ল। মোৰতো চাওক গোটেই ভাঙি দিলে গছখিনি। সিফালে গছ ভাঙিছে। গোহালি কি গছ পৰিলে? গোহালি গছ ডাঙৰ গছজোপাল গোহালি সিফালে ছাইডত আছিলে। গোটেই গছ গোহালিটোত হেঁচা মাৰি ধৰিলে। কিন্তু তাৰ মাজতে মোৰ গৰুকেইটা বাচিল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।